নামঘৰৰ সকামসমূহত পকা মিঠৈ প্ৰস্তুত কৰা যন্ত্ৰ ইতিমধ্যে আৱিষ্কাৰ কৰিছিলে বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালী ডাঙৰীয়াই। আৰু এইবাৰ আমি দেখুৱাইছোঁ যে মাহ প্ৰসাদ ধোওঁতে আইসকলৰ যিটো কষ্ট হয় এই কষ্ট লাঘৱ কৰিবৰ বাবে এনেধৰণে আৰু এটা যন্ত্ৰ উদ্ভাৱন কৰিছে য'ত মগু ধোৱাৰ বাবে চুকুৰাটো মগুৰ যি চুকুৰা থাকে সেই চুকুৰা গুচাবৰ বাবে যিহেতু বৰসভা পালনাম ইত্যাদিত আমি দেখুৱাইছোঁ যে এনেধৰণে বহু সময়ৰ প্ৰয়োজন হয়, কিন্তু প্ৰায় 5 কেজি মগুৰ এনেধৰণৰ চুকুৰা গুচাবলৈ সময়ৰ প্ৰয়োজন হৈছে মাত্ৰ 1 মিনিট। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে মাত্ৰ 1 মিনিটৰ ভিতৰতে ইমানখিনি মগুৰ চুকুৰা এনেধৰণে গুচোৱা হৈছে। আৰু যোৰহাটৰ তৰাজান 1 নং সোণাৰী গাঁৱৰ যি বৰনামঘৰ আছে সেই বৰনামঘৰ কৰ্তৃপক্ষই বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালী ডাঙৰীয়াৰ পৰা তেখেতক পৰা এই যন্ত্ৰটো নতুনকৈ নিৰ্মাণ কৰি সেই নামঘৰলৈ আনিছে। আৰু বৰ্তমান এই নামঘৰত পকা মিঠৈ প্ৰস্তুত কৰা যন্ত্ৰও আছে আৰু এনেধৰণে যি মগু ধোৱা নাম প্ৰসংগৰ বাবে প্ৰয়োজনীয় যি মগু সেই মগু ধোৱা যন্ত্ৰ ইতিমধ্যে ইয়ালৈ অনা হৈছে।